এক মিনিট ওকে স্যার CID police station case number 18/2025 কেছটোৰ বিষয়ে আপোনালোকে অৱগত। এই কেছটোত আজি SITয়ে মাননীয় আদালতত চাৰ্জশ্বিট দাখিল কৰে। ইয়াতে একিউজসকলৰ নাম আৰু যিখিনি ধাৰাত চাৰ্জশ্বিট দিয়া হৈছে এইটো মই আপোনালোকক কৈ দিম। একিউজ সিদ্ধাৰ্থ শৰ্মা, তেওঁ BNSৰ ধাৰা 3 সাবসেকশন আছে, 3 সাবসেকশন 6, 3 সাবসেকশন 7, 3 সাবসেকশন 8 কমন ইন্টেনশন ইত্যাদি বুলি কোৱা হয়। আপোনালোকে ধাৰাবিলাক BNSত চাব পাৰিব। 61 ক্ৰিমিনেল কনস্পিৰেচি, 103 মাৰ্ডাৰ আৰু বিত্তীয় লেনদেনৰ খেলি মেলিৰ কাৰণে 316 সাবসেকশন 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এইখিনি ধাৰা তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দিয়া হৈছে। দ্বিতীয়তে একিউজ শ্যামকানু মহন্ত, তেওঁক BNS 3 সাবসেকশন 6, BNS 3 সাবসেকশন 7, BNS 3 সাবসেকশন 8, 61 সাবসেকশন 2, 103, 308 সাবসেকশন 2, 318 সাবসেকশন 4 আৰু 238 ডিষ্ট্ৰাকশ্যন অফ এভিডেন্স এইখিনি ধাৰাত তেওঁৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে। একিউজ শেখৰ জ্যোতি গোস্বামী, তেওঁৰ বিষয়ে BNS 3 সাবসেকশন 6, 3 সাবসেকশন 7, 3 সাবসেকশন 8, 61, 103 এইখিনি ধাৰা আৰু ইয়াৰ উপৰিও 316 সাবসেকশন 5 এইটো ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট বিত্তীয় লেনদেনৰ যি খেলি মেলি সেই ধাৰাও হৈছে। অমৃত প্ৰভা মহন্ত, তেওঁৰ বিৰুদ্ধে সেকশন BNS 3 সাবসেকশন 6, 3 সাবসেকশন 7, 3 সাবসেকশন 8, 61 সাবসেকশন 2, 103 এইখিনি ধাৰাৰ উপৰিও 238 ডিষ্ট্ৰাকশ্যন অফ এভিডেন্স BNS এই ধাৰা লগোৱা হৈছে। সন্দীপন গৰ্গ একিউজ, তেওঁৰ বিৰুদ্ধে 105 BNS ধাৰা লগোৱা হৈছে। নন্দেশ্বৰ বৰা, তেওঁৰ বিৰুদ্ধে ধাৰা লগোৱা হৈছে 61, that is criminal conspiracy read with criminal breach of trust, that is 316 subsection 5 বিত্তীয় লেনদেনৰ খেলি মেলি। ঠিক তেনেদৰে পৰেশ বৈশ্য, তেওঁৰ বিৰুদ্ধে ক্ৰিমিনেল কনস্পিৰেচি 61 সাবসেকশন 2 আৰু 316 সাবসেকশন 5 ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এওঁলোকৰ বিৰুদ্ধে এই দুজনৰ বিৰুদ্ধে এইখিনি ধাৰা প্ৰযোজ্য কৰা হৈছে। সেই গোটেইখিনি আপোনালোকে আমি চাৰ্জশ্বিটত কোৰ্টৰ ওচৰত দাখিল কৰিছোঁ। সেই গোটেইখিনি ইয়াত কোৱাটো সম্ভৱ নহয়। মেইন চাৰ্জশ্বিটটোত প্ৰায় 2500 পৃষ্ঠা আছে আৰু তাৰ লগত যিখিনি ডকুমেণ্ট সংলগ্ন কৰা হৈছে, ডিজিটেল এভিডেন্স বা বিভিন্ন ধৰণৰ ডকুমেণ্ট, সেইখিনি গোটেইখিনি যোগ কৰি যদি চাওঁ তেতিয়াহ'লে 12000তকৈ অধিক পৃষ্ঠা হ'ব। আপোনালোকে জানে যে এইটো এটা SIT আছিল, স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম। এটা টিমে তাত কেইবাজনো ইনভেষ্টিগেশ্যন অফিচাৰ আছিল। গতিকে যেতিয়া SIT গঠন কৰা হয় এটা টিম থাকে, টিম অফ ইনভেষ্টিগেটৰ্ছ। ছিংগাপুৰৰ পৰা বহু তথ্য আপোনালোকে লাভ কৰিছিল, কি তথ্য লাভ কৰিছিল? যিখিনি তথ্য লাভ কৰা হৈছে সেইখিনি আমি চাৰ্জশ্বিটত ইতিমধ্যে কোৰ্টৰ ওচৰত দাখিল কৰিছোঁ। স্যাৰ আৰু এটা কেছ আছিল 19/2005, তাত কিমানখিনি আগবাঢ়িছে তেতিয়ালৈকে? 19/2005টো এটা বেলেগ বিষয়ৰ ওপৰত ৰুজু কৰা হৈছিল, সেইটো তদন্ত এতিয়া চলি আছে। ছিংগাপুৰৰ ইয়ট পাৰ্টিত যিসকল আছিল
সেইসকলৰ বিৰুদ্ধে মানে যিসকলৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰা হৈছে সেইটো মই ইতিমধ্যে আপোনালোকক ক'লোঁ। স্যাৰ ৰাজসাক্ষী কোন হোৱাৰ সম্ভাৱনা আছে ক'ব পাৰিব? এতিয়া মই আপোনালোকক এইটোৱে ক'ম যে আমি চাৰ্জশ্বিট দাখিল কৰিছোঁ কোৰ্টত। ইংলিছ একফালে আহি যাওক। মই এইফালে কৈ লওঁ। মই এইফালেও কৈ দিওঁ। So, in CID police station case number 18/2025, the SIT has submitted charge sheet before the Honorable Court of Chief Judicial Magistrate, Kamrup, Guwahati, today. We have submitted charge sheet against the following accused persons: Siddharth Sharma, under section 3 of BNS section 3 subsection 6, 3 subsection 7, 3 subsection 8, 61 subsection 2, 103 subsection 1, and 316 subsection 5. Syamkanu Mohanto, BNS 3 subsection 3, 3 subsection 6, again 3 subsection 7, 3 subsection 8, 61 subsection 2, 103 subsection 1, 308 subsection 2, 318 subsection 4, and 238. Shekhar Jyoti Goswami, BNS 3 subsection 6, 3 subsection 7, 3 subsection 8, 61 subsection 2, 103 subsection 1, and 316 subsection 5. Amrit Prabha Mohanto, BNS 3 subsection 6, 3 subsection 7, 3 subsection 8, and 61 subsection 2, 103 subsection 1, and 238. Sandeepan Garg, BNS 105, Nandesar Bora, BNS 61 subsection 2 and 316 subsection 5. Similarly, Paresh Boishos, 16 subsection 2, 316 subsection 5. Out of you had arrested 7 people. Yes. Out of those 7 people, how many people have been charged under murder and how many people have been charged in the other sections? If you see the sections, against Siddharth Sharma, Syamkanu Mohanto, Shekhar Jyoti Goswami, and Amrit Prabha, charges of murder and also other charges. And for the other people, what are the charges? Sandeepan Garg, 105, that is culpable homicide. And Nandeswar Bora and Paresh Boishyo have been charged for criminal conspiracy and criminal breach of trust for various financial irregularities. It is a voluminous charge sheet. Can you give us the amount of pages that is there and exhibits? What kind of exhibits are there in? So, there are various documentary and digital evidence and material evidence. All have been submitted before the court. The main charge sheet contains about 2,500 pages, and the documents, if we combine various documents, so it will be about 12,000 pages. Have the in the charge sheet have the SIT been able to kind of establish the fact that who have been the people who have conspired, given the fact that you have? So as I said, the evidence that has been found against the accused persons, so based on those evidence, these sections have been invoked and charge sheet has been filed. Was it a long-term plan or what was? All these things will be there in the charge sheet. I cannot speak about those details. There was a criminal conspiracy going on. So Sir, one thing. Since the incident was happened at Singapore, so how it's kind to collect all the information, because it's a third country, and even they have said initially there is no foul play against the people. So We have collected the required evidence from Singapore under the mutual legal assistance treaty that exists between India and Singapore. Thank you.
The frame we have, sir. We missed the frame. We missed the frame. In CID police station case number 18 of 2025, we have filed a charge sheet today in the court of Honorable Chief Judicial Magistrate Kamrup Guwahati against 7 arrested accused persons under various sections. The sections I have already told. Should I read? Can we hear? Yes. Yeah, so Siddharth, section 3, subsection 6, 3, subsection 7, 3, subsection 8, 61, subsection 2, 103, subsection 1, and 316, subsection 5. Shyamkanu Mahanto, 3